সপোনত নিজৰ বিবাহ বিচ্ছেদ হোৱা দেখা কি কথাৰ সংকেত দিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত জানিম সপোনত যদি আপোনালোকে নিজৰ বিবাহ বিচ্ছেদ হোৱা দেখে তেন্তে এই সপোনটো কেনেকুৱা হয়, শুভ নে অশুভ হয়, সকাৰাত্মক নে নকাৰাত্মক হয়, ভাল নে বেয়া হয়, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। স্বপ্নশাস্ত্ৰ অনুসাৰে সপোনত নিজৰ বিবাহ বিচ্ছেদ হোৱা দেখা এই সপোনক ভাল সপোন মনা হৈছে। এনেকুৱা সপোন দেখা ব্যক্তিৰ কাৰণে অতি শুভ মনা হৈছে। এনেকুৱা সপোন যদি কোনোবা মহিলাই দেখে, অৰ্থাৎ সপোনত যদি নিজৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱা দেখে তেন্তে এই সপোনটো মহিলাগৰাকীৰ কাৰণে অতি শুভ সপোন মনা হয়। এই সপোনে এইটো সংকেত দিয়ে যে ভৱিষ্যতৰ মহিলাৰ ক'ৰবাৰ পৰা ধনৰ প্ৰাপ্তি হোৱাৰ সংকেত দিয়ে। লগতে তেওঁৰ যি স্বামীৰ লগত তেওঁৰ যি প্ৰেমৰ যিটো মিলন বা মনৰ যিটো মিলন আৰু বেছি বাঢ়ি যোৱাৰ সংকেত দিয়ে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে সপোনত নিজৰ বিবাহ বিচ্ছেদ হোৱা দেখা কি কথাৰ সংকেত দিয়ে তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। লগতে যদি আপোনালোকে মোৰ চেনেল নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন প্ৰেছ কৰি অল কৰি থৈ দিব। ঠিক আছে, ধন্যবাদ।